এতিয়া কীৰ্তনত পদ বুলি আছে, পদে কি কৈছে, ঘোষাই কি কৈছে আমাক ক'ব দিছে। খুব সুন্দৰ প্ৰশ্ন আমাৰ ৰৈ গৈছিলে। ঘোষা হৈছে এভাগ আবেদন প্ৰভু ভগৱন্তৰ চৰণত কৰা, আৰু প্ৰতিভাগ ঘোষাই আবেদন নহয়, প্ৰতিভাগ ঘোষাই নামৰ মালা নহয়। আমি নামৰ মালা বাৰে 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 প্ৰভু ভগৱন্তৰ চৰণত ঘোষণা কৰি থাকিম, আৰু পদখিনিয়ে প্ৰভু ভগৱন্তৰ দিব্য জন্মৰ গুণ লীলাৰ কথা কৈ থাকে। যেনে আমি স্বামী ৰাম নেৰুৱাৰ চৰণৰ তোমাৰ স্বামী বেছি নেগাও। এই যে স্বামী ৰাম নেৰুৱাৰ চৰণৰ তোমাৰ দূৰ কৰা সংসাৰৰ নিকাৰ, কিমান সুন্দৰ আবেদন আপোনালোকে কৰে নে প্ৰভু ভগৱন্তৰ চৰণত ৰাতিপুৱা গুৰুজনৰ ওচৰত? আৰু স্বামী, এতিয়া চাওক, নাৰী আৰু পুৰুষৰ যে বাছ বিচাৰ হ'ব নালাগে, এই কীৰ্তন ভাগত এই তত্ত্বটো নিহিত হৈ আছে। এতিয়া আমাৰ স্বামী এগৰাকী এগৰাকী বাপ, কিন্তু বাপসকলে কেলে গায় স্বামী ৰাম নেৰুৱাৰ চৰণৰ তোমাৰ এই কীৰ্তন? বাপসকলে প্ৰসংগ কৰে নকৰে? গতিকে আমাৰ সকলোৰে স্বামী এজন, আমাৰ বাপ সমস্ত আমাৰ মায়া স্বামী, নহয়নে বাৰু? গতিকে সকলোৰে স্বামী এজন। সেইকাৰণে কৃষ্ণ স্বামী শংকৰ গুৰু হৈ মায়া নৰতনু ধৰি হৰি ভকতি কৰিলি প্ৰচাৰ, সেই ভকতিৰ দ্বাৰাই আই বাপ সকলোৱে কল্যাণ হ'ব লাগিব। গুৰুজনৰ আদৰ্শ হ'ল। গতিকে স্বামী ৰাম নেৰুৱাৰ চৰণৰ তোমাৰ কোনে কৈছে? প্ৰহ্লাদে। এই কীৰ্তন ভাগৰ বিশেষ বৈশিষ্ট্য বাপাই সমস্ত চাব দেই। এই কীৰ্তন ভাগৰ বিশেষ বৈশিষ্ট্যটো হৈছে এজন ভকতে পদ কেইটামান বাক্য কৈছে, আৰু প্ৰভু ভগৱন্তই দুটামান বাক্য কৈছে, আকৌ প্ৰভু ভগৱন্তই দুটামান বাক্য কৈছে, আকৌ ভকতে দুটামান বাক্য কৈছে। তাৰ বাদ দি কোনো এভাগ কীৰ্তনত কিন্তু এই মাধুৰ্যটো, এই বিশেষত্বটো কোনো এভাগ কীৰ্তনত নাই। এই কীৰ্তন ভাগ আমাৰ খুব প্ৰিয়, আৰু এই কীৰ্তন ভাগ আমি গাই গাই আমি আনন্দত, কি আনন্দ লাগে গম নাপাওঁ, আমাৰ অশ্ৰু নিগৰি নিগৰি যায়, আমি গাব নোৱাৰা হওঁ। প্ৰহ্লাদে কৈছে স্বামী ৰাম নেৰুৱাৰ চৰণৰ তোমাৰ দূৰ কৰা সংসাৰৰ নিকাৰ। আমি যেতিয়া কওঁ প্ৰভু তুমি মোৰ স্বামী, তুমি মোৰ উপাস্য দেৱতা ৰাম, তুমি মোৰ উপাস্য দেৱতা কৃষ্ণ, তোমাৰ চৰণত মোৰ যেন সদায় সেৱা থাকে, আৰু তোমাৰ চৰণত সেৱা কৰোঁতে কৰোঁতে এই যে মই গৃহিণী দায়িত্বটো পালন কৰোঁতে, এই যে জন্ম জন্ম জনমবিলাকত ঘূৰি ফুৰোঁতে কিমান নিকাৰ যন্ত্ৰণা বেদনাবিলাক পাইছোঁ, এই সমস্ত নিকাৰবিলাক আৰু কিমান সহ্য কৰিম দুখ যন্ত্ৰণাবিলাক, ইয়াৰ পৰা মোক পৰিত্ৰাণ কৰি নিয়া প্ৰভু, এইটো আমাৰ আবেদন হ'ল, নহয়নে? আৰু যদি ভাগৱত তাৎপৰ্য বুলি ভাগৱতক চাওকচোন, ভাগৱত মন্থন কৰি কীৰ্তন পুথিভাগ কৰিও গুৰুজনাই শান্তি পোৱা নাই। আকৌ আমি বুজি নেপাম বুলি আমাক ধন্য কৰি আকৌ ভাগৱত তাৎপৰ্য বুলি গোটেই ভাগৱত মন্থন কৰি মাত্ৰ দুভাগ কীৰ্তনেদি আকৌ ভাগৱত তাৎপৰ্য বুলি কীৰ্তন ভাগ কীৰ্তনৰ শেষত শেষ কৰিছে। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা
বিদিত। কিমান ধুনীয়া। তাৰ পিছৰ ভাগ কি? বিশেষ আবেদন। মাধৱ বান্ধৱ উদ্ধাৰা বাপ, কতনো সহিবো সংসাৰৰ তাপ। মাধৱ বান্ধৱ, মাধৱ প্ৰভু ভগৱন্তৰ এটা নাম মাধৱ, আৰু সম্বোধন কৰিছো বান্ধৱ। তুমি উদ্ধাৰ কৰা, কিমান আৰু সহ্য কৰিম। এই জীৱনত কত তাপ আছে আমাৰ নিজৰ নিজৰ, নহয়নে? গতিকে সেয়া আবেদন আমি দিলোঁ প্ৰভু ভগৱন্তৰ। তাৰ পিছত পদে কি কৈছে? পদত কিমান ধুনীয়াকৈ প্ৰভু ভগৱন্তৰ গুণ গৰিমা লীলাবিলাক কৈ গৈছে। গতিকে আমাৰ ভাগৱতত প্ৰভু ভগৱন্তই অৰ্জুনক কৈছে, মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন, নাহিকে ভকতি সখী দিহ কৰা জ্ঞান। চাব, মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন, নাহিকে ভকতি সখী দিহ কৰা জ্ঞান। জ্ঞানটো দিহ কৰিব দিছে। মোৰ জন্ম কৰ্ম মোহু ৰেখে গুণ নাম, আকেশে কীৰ্তন কৰিবে অবিশ্ৰাম। মোৰ কথা কীৰ্তনত কৰিবে কৰ ৰতি, আকেশে বুলিয়া সখী উত্তম ভকতি। তেতিয়াহ'লে উত্তম ভকতিটো ৰাস্তাটো কোনে দেখাই গ'ল? গুৰুজনে। এতিয়া আমাক কীৰ্তন, আমি য'তেই যেনেকেই আছো তাতে কীৰ্তন, একমাত্ৰ কীৰ্তনত গুৰুত্ব দিছে, শ্ৰৱণ কীৰ্তন। এতিয়া প্ৰভু ভগৱন্তই এয়া অৰ্জুনক কৈছে নহয়, মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন, নাহিকে ভকতি সখী দিহ কৰিব দিছে জ্ঞানটো। গতিকে সেইকাৰণে কীৰ্তন পুথি। এতিয়া স্বামী ৰাম কীৰ্তন ভাগৰ, এতিয়া বাপে যে ক'লে যে ঘোষাৰ বিশেষত্ব প্ৰভু ভগৱন্তৰ ওচৰত কাকুতি মিনতি কৰা এভাগ আবেদন, আৰু পদবিলাক তেওঁৰে দিব্য জন্ম গুণ লীলা কীৰ্তনবিলাক পদে ক'ব, আৰু সেয়া গোৱা আৰু শুনাই আমাৰ হৈছে মহাধৰ্ম, আৰু বেলেগ ধৰ্ম নাই বুলি ভাগৱতে কৈ দিছে। মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন, নাহিকে ভকতি সখী দিহ কৰা জ্ঞান। মোৰ জন্ম কৰ্ম মোহু ৰেখে গুণ নাম, আকেশে কীৰ্তন কৰিবে অবিশ্ৰাম। এতিয়া মোৰ গুণ নাম মোৰ জন্ম কৰ্ম আপোনালোকে ক'ত পাব? ভাগৱতৰ দশম স্কন্ধৰ আদি দশমৰ 25টামান অধ্যায় মন্থন কৰি মোৰ গুৰু কৃপালু গুৰুজনাই কীৰ্তন পুথিত এভাগ কীৰ্তন লিখিছে। সেইভাগ কি জানে? কৃষ্ণ গোপাল করুণাময়, রাম রাম হরি, কৃষ্ণ রূপে দৈব কীট ভৈলায় অবতার, কৃষ্ণ গোপাল করুণাময়, রাম রাম হরি, ফনায়ে ধৰিলা সত সৰ্পৰাজে, আহি কৃষ্ণ গোপাল বৰিহে কণিকা মেঘে, ওপৰত গাজে কৃষ্ণ। এই যে কীৰ্তন ভাগৰ পদ মালাডাল, কৃষ্ণ গোপাল করুণাময় রাম রাম হৰি, বাৰে বাৰে দুফাকি পদ গালো, কীৰ্তন গালো। ইয়াতকে আৰু মহাধৰ্ম হ'ব পাৰে? গুৰুজনে দি গৈছে 25টামান অধ্যায় মন্থন কৰি এভাগ কীৰ্তন। এয়া তোমালোকে গাবা, এয়াই মহাধৰ্ম, এয়া তোমালোকে শুনিবা, ইয়াতকে আৰু মহাধৰ্ম নাই। আকেশে কীৰ্তন কৰিবে অবিশ্ৰাম। ভাগৱতত কৃষ্ণ উদ্ধৱ সংবাদত কৃষ্ণই অৰ্জুনক কৈছে, মোৰ গুণ কীৰ্তন শ্ৰৱণ বিনে আন, নাহিকে ভকতি সখী দিহ কৰা জ্ঞান। মোৰ কীৰ্তনত কৰিবে কৰতি, আকেশে উত্তম ভকতি বুলিলো সখী। চাওক, এতিয়া চাওক, বৰিষে কণিকা মেঘে ওপৰত গাজে। কিয় বাৰু? প্ৰভু ভগৱন্তই কৃষ্ণ ৰূপে দৈৱকী তাত আহিল, গকুললৈ নিবলৈ ক'লে। নিয়াৰ পিছত দেখিছে সৰ্পৰাজে, বা
জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত মানৱী লীলা কৰিবলৈ এই ধৰাধামত তেওঁ মনুষ্য হৈ জন্ম পাইছে। মই কি দিম? মোৰ ওচৰতচোন একোৱেই নাই। তেওঁ আকাশত কি থাকে? পানী, কণিকা মেঘ থাকে। তেওঁ মেঘেই বৰষিছে, তেওঁৰ ওচৰত একোৱেই নাই, পানী আছে। মই প্ৰভু ভগৱন্তক পানীয়ে দিলোঁ। বাসুকী নাগে দেখিছে, আমি কিমান ভাল লাগে, আনন্দত ক'ব নোৱাৰা হওঁ এনেবিলাক কথা কীৰ্তন কৰিবলৈ পালে, ক'বলৈ পালে। বাসুকী নাগে দেখিছে জগতৰ হৰি বৈকুণ্ঠপতি ধৰাধামত আকৌ মনুষ্য লীলা কৰিব আহিছে। তেওঁক বসুদেৱৰ লৈ আহিছে গকুললৈ, আৰু তেওঁক দেখিছে পানী পৰিছে, তেওঁ তিতিছে। মইনো তেওঁক তিতিবলৈ দিমনে? বাসুকী নাগে আহি, বাসুকী নাগৰ কি আছে? ফণাহে, তাৰ বাদে কি দিব? তেওঁ বাসুকী নাগে ঈশ্বৰ গোসাঁইক ঢাকি ধৰিছে। যমুনাই দেখিছে জগতৰ হৰি মানৱী লীলা কৰিব আহিছে। মোৰ যমুনা পাৰ হৈ তেওঁ গকুললৈ যাব, মই কি দিম? মোৰ ভৰা যমুনা বুকু ওপৰলৈ উঠি দিছে, বসুদেৱে যাতে কষ্ট নেপায়, বসুদেৱে যাতে সুন্দৰকৈ মোৰ গোসাঁই গকুলত যায় লীলা কৰিবলৈ থৈ আহিব পাৰে। গতিকে এনেবিলাক কীৰ্তন, কৃষ্ণৰ গুণ লীলা এই প্ৰতিভা কীৰ্তনত সন্নিৱিষ্ট হৈ আছে। এইখিনি শ্ৰৱণ কীৰ্তন কৰাই আমাক কলি যুগৰ মহাধৰ্ম, নহয়নে বাৰু? আৰু স্বামী ৰাম কীৰ্তন ভাগত চাব, পদে কি কৈছে? বোলন্ত প্ৰহ্লাদ উঠ উঠ তোৰ ভক্তি ভৈলো মই তুষ্ট। প্ৰহ্লাদে কাকুতি মিনতি কৈছে, স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ দূৰ কৰা সংসাৰণিকা। উঠ প্ৰহ্লাদ, তোৰ ভক্তিত মই সন্তুষ্ট হৈছো, উঠ উঠ উঠ। কোনে কেতিয়া কৈছিলে? যেতিয়া নৃসিংহ অৱতাৰ লৈছিলে, হিৰণ্যকশিপুক বধ কৰিছিলে। উঠ, তোৰ ভক্তিত মই ইতিমধ্যে সন্তুষ্ট হৈছো। লৈও বৰ তোৰ যেন মন, বিঠা নোহে মূৰ দৰিখন। কি বৰ লাগে তই বৰ এটা ল, মোক যোনে দৰিখন হয়, মোক যোনে দেখা পায়, তেওঁক মই বৰ নিদিয়াকৈ নাথাকোঁ, তই বৰ এটা ল। আকৌ কৈছে, মোক দেখি লেক যিটো জন, নাহি তাৰ পুনৰ আগমন। তই মোক দৰ্শন হলি, তই এনেও মুক্তি পাবি, তোৰ আৰু ধৰাধামলৈ আহিবলৈ কোনো প্ৰয়োজন নাই। ভকতক দেওঁ ভকতৰ পুৰু মনোৰথ, দেওঁ কাম মুখ্য ধৰ্ম অৰ্থ। তই মোৰ ভকত, মই তোক কি লাগে দিব পাৰোঁ, তই খোজ, খুজি পিনি ল। তোৰ ধৰ্ম অৰ্থ কাম মুখ্য সকলো তোৰ পূৰণ হ'ব। প্ৰহ্লাদে কৈছে, মোক তুমি বেপাৰী পাইছা, মই তোমাক কিবা বৰ খুজিম? ভক্তিহে পৰম লাভ, বিষ্ণুক বুলন্ত বাক। মই তোমাৰ ওচৰত ভক্তি কৰিব বিচাৰোঁ, মোক লোভিয়া ভকত বুলি নাভাবিবা। বাঞ্ছয় ফল তজু কৰি কীৰ্ত, মই তোমাৰ ওচৰত কিবা এটা বৰ খুজি, কিবা এটা মোৰ মনোবাঞ্ছা পূৰ কৰিম, তেনেকুৱা মই লোভিয়া ভকত নহয়। কিমান ধুনীয়া কথোপকথন এই কীৰ্তন ভাগ, কিমান ৰস নিগৰি আহে যেতিয়া একান্ত মনে গাই যাব। যেতিয়া ক'লে যে তথাপিও তই বৰ ল, তই দৈত্য ৰজা হৈ থাক, বোলে মোৰ ৰাজ আসনতো লোভ নাই, নহয় তই থাকিবই লাগিব, তই নেথাকি কলৈ যাবি? তোৰ ইমান পুণ্য আছে, কীৰ্তনে পলাব পাপচয়, ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়। কীৰ্তনে পাপবিলাক পলায়। আমি অজ্ঞাতে কিমান পাপ কৰিছোঁ জানেনে? আমাৰ গৃহিণীসকলৰ আকৌ পাপ বেছি হয়, জানেনে বাৰু কিয় হয়? পঞ্চসোণা পাপ ভাগৱতত আছে। আমি চাটনি পিহোঁ, মছলা পিহোঁ, আদা নহৰু বটো, পতাত সেয়া পাপ হয়। তাত কিমান জীৱ আমি হত্যা কৰোঁ। পানী আনোতে পানীত আমি চকুৱে নেদেখা কিমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ আছে, সেইবিলাক আমাৰ হাতত বধ হয়, আমি বধৰ ভাগী হওঁ, পাপৰ ভাগী হওঁ। আৰু খৰি দি যেতিয়া জুই জ্বলাওঁ, খৰিত কিমান সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ চাহী পিপৰ পৰুৱা থাকে, সেইবিলাক আমাৰ হাতত বধ হয়, আমি পাপৰ ভাগী হওঁ।
যত ধানটোৰ প্ৰতি কণটো মানুহটোৰ প্ৰতি মনটো প্ৰতিটো ধানত চাউলত এটা কণ থাকে কণটো মৃত্যু কৰোঁ আমি আমাৰ হাতত গতিকে আই সমস্তই আমি কীৰ্তন গাব লাগিব কীৰ্তনে পলাব পাপচয় কীৰ্তন গাওঁতে আমাৰ পাপবিলাক আমি গম নেপোৱাকৈ কৰি থকা পাপবিলাক ক্ষয় হ'ব গতিকে এভাগ এভাগ কীৰ্তনত কিমান ভক্তি লাগে কিমান ৰস লাগে কিমান আনন্দ লাগে সমস্ত সমাহাৰ গুৰুজনে দি গৈছে কীৰ্তন দশম ঘোষা ৰত্নাৱলী পাঠ কৰিবচোন ভাগৱতৰ সাৰ ৰত্ন বস্তু তাত থোপাই থৈছে গুৰুজনে লিখা ৰত্নাকৰ পাঠ কৰিব ভাগৱতৰ ৰত্ন সমুদ্ৰ তাত নিথুপ খুৱাই ঠাউকতে থৈছে কিমান অমৃত আমি ভাগৱত বেছি পঢ়া নাই দে প্ৰভু সমস্ত প্ৰশ্ন কৰিব পাঠ ভিত্তিক বৰ অকাই পকাই জটিল কিবা সুধিলে আমি কিন্তু নোৱাৰিম আৰু এটা কথা খাটাং যি গৰাকীয়ে প্ৰশ্ন কৰে তেওঁ কিন্তু জিজ্ঞাসু ভকত প্ৰশ্ন কৰাজনৰ মুখহন্তে কিন্তু প্ৰশ্নটো উত্তৰ থাকে সেইকাৰণে আমি নেজানিলে কিবা এটা আপোনাৰ সবে ক'ব এয়া কীৰ্তনৰ ঘোষা আৰু পদৰ অকণমান আলোচনা কৰিলোঁ কিবা যদি ক'ব লগা আছে কওক নহ'লে ইয়াৰ পিছৰ অধ্যায়টোলৈ গুচি যাম কৃষ্ণ আমাৰ আই মাতৃ সমস্ত ৰজস্বলা হৈ থাকিলে ভজন ল'ব পাৰিনে নোৱাৰি প্ৰশ্নটো আমাক কৰিছে এতিয়া ৰজস্বলা হৈ থাকিলে ভজন ল'ব যদি নোৱাৰি কোনোবাই যদি কয় তেতিয়াহ'লে ৰজ উৎপত্তি ক'ত হয় ৰজ উৎপত্তি ক'ত হৈছে আইসকলৰ গৰ্ভাশয়ত নহয় জানো আৰু ৰজস্বলাটো ক'ৰ পৰা আহিল আপোনাৰ সবে জানে নাই ৰজস্বলা মানিব লাগে নালাগে আয়ে যদি প্ৰশ্ন কৰিছে ৰজস্বলা আমি ক'ৰ পৰা পালো ভাগৱতত আছে আপোনালোকে জানেনে বাপ সমস্তই জানে আইসকলৰ ৰজস্বলা কাহিনীটো বাপ সমস্ত প্ৰভু সমস্ত জানেনে ভাগৱতৰ বিত্তাসুৰ বধত এই ৰজস্বলা কাহিনীটো সুন্দৰকে আছে দে প্ৰভু শাস্ত্ৰসন্মত আমি ভাগৱতৰ আসনত বহি শাস্ত্ৰত নথকা কিবা কিবি কৈ গ'লে এই ভক্তি সাগৰ ইউটিউব চেনেলে ইউটিউব কৰি আছে গতিকে আমালৈ বিভিন্ন প্ৰশ্ন আহিব আমাৰ ফোন নাম্বাৰটো তাত দি থয় আপুনি এইটো কথা কেনেকৈ ক'লে ক'ত পালে প্ৰশ্ন আহিব নহয় সেইকাৰণে আপোনাক সবক কৈছোঁ ভাগৱতৰ ষষ্ঠ স্কন্ধত বিত্তাসুৰ বধ এই অধ্যায়ত আইসকলৰ ৰজস্বলা কাহিনীটো সুন্দৰকৈ আছে কোনোবাই যদি কয় ৰজস্বলা মানিব নেলাগে ৰজস্বলা হৈ থাকিলে ভজন ল'ব নেলাগে নেপায় সেই কথাটো এতিয়া আমি পৰিষ্কাৰ হ'ম আয়ে প্ৰশ্ন কৰিছে ৰজস্বলা মানিব লাগে নে নালাগে ৰজস্বলা হৈ থাকিলে ভজন ল'ব পায় নে নাপায় ঠিক আছে ভাল প্ৰশ্ন আমাৰ বিত্তাসুৰ বধ কাহিনীত এই বিত্তাসুৰক বধ কৰিবলৈ দেৱতাসকলে যি মানে বেহু তৈয়াৰ কৰিছিল সেই বেহু তৈয়াৰ কৰোঁতে ইন্দ্ৰৰ গৰ্ব হ'ল তেওঁ গুৰু বৃহস্পতি দেৱতাসকলৰ গুৰু বৃহস্পতি আপোনাসবে জানে গতিকে বৃহস্পতি এদিন দেৱতাসকলৰ দেৱসভাত আহোঁতে ইন্দ্ৰই গৰ্বতে বহি আছে বোলে আমাৰ গুৰু বৃহস্পতি আহিছে তেওঁক মান্য শতকাৰে বহিবলৈ স্থান দিওঁ মাত এষাৰ দিওঁ তেওঁ সন্মান নকৰিলে আৰু নকৰাৰ কাৰণে গুৰু বৃহস্পতি গুৰুৱে ভাবিলে এওঁলোকৰ বৰ অহংকাৰ হ'ল বিশেষকৈ বাসৱৰ ইন্দ্ৰৰ আৰু এওঁলোকৰ যিহেতু ইমান গৰ্ব মোক মাত এষাৰো নিদিয়ে গতিকে এই স্থানত মই থাকি কালি সতীৰ দৰে হৈছে যোৱাকালি যেনেকৈ শিৱই সতীক বুজাই আছে পিতৃগৃহলৈ গৈ তুমি সন্মান নাপাবা মৰম নাপাবা পিতৃ
পিতৃয়ে তোমাক মৰম থকাহেঁতেন মাতিলেহেঁতেন নহয় জানো গতিকে ইন্দ্ৰৰ সেই সভাত বৃহস্পতিয়েও যথাযোগ্য মৰম মাত আদৰ সাদৰ নেপায় তেওঁ গুচি গ'ল আৰু তেওঁ গুচি যোৱাই নহয় দেৱতাসকলৰ গুৰু পদটো তেওঁ ত্যাগ কৰি দিলে এতিয়া দেৱতাসকলৰ গুৰু পদটো তেওঁ ত্যাগ কৰিলে যিহেতু দেৱতাসকলৰ গুৰু নোহোৱা হ'ল আৰু দেৱতাসকলৰ গুৰু নোহোৱা সেই অৱস্থাটো দেখি বিপক্ষৰ বিত্তাসুৰ বাহিনী দপদপাই উঠিছে তেওঁলোকে আনন্দ পাইছে দেৱতাসকলৰ গুৰু নোহোৱা হ'ল ভাল হ'ল এইখিনি সময়তে তেওঁলোকক আমি আক্ৰমণ আৰু মানে কৰিবলৈ সুযোগ আমি ল'ব লাগিব আৰু তেতিয়া সকলোৱে ব্ৰহ্মাৰ ওচৰত গ'ল যে বৃহস্পতি গুৰু অন্তৰ্ধান হ'ল আমাক ত্যাগ কৰিলে আমি অগুৰুৱা হ'লো এতিয়া কি কৰা যাব তেতিয়া ব্ৰহ্মাই দেৱতাসকলক উপদেশ দিলে যে তস্তা ঋষিৰ পুত্ৰ ৰোচনা আৰু তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক তোমালোকে গুৰু আসনত প্ৰতিষ্ঠা কৰি তেওঁক গুৰু ভজি তেওঁকে গুৰু মান্যতা দি তোমালোকে বিত্তাসুৰ বধত আগুৱাই যোৱা এনেকৈ সেই তস্তা ঋষি আৰু তস্তা মুনি আকৌ মুনি ঋষি তেওঁ ব্ৰাহ্মণ তেওঁ পত্নী ৰোচনা আছিলে দৈত্যৰ জীয়ৰী আৰু তেওঁ পুত্ৰ বিশ্বৰূপ আছিলে দুতলীয়া এপিনে দৈত্যসকলক তেওঁ দয়া কৰে তাৰমানে দৈত্য কুলৰ জীয়ৰী মাক ৰোচনাৰ কাৰণে দৈত্যসকলক মামা সম্বোধনেৰে এই দেৱতাসকলৰ কিবা এটা মন্ত্ৰণা দৈত্যবিলাকক কৈ দিয়ে আৰু দৈত্যবিলাকৰ কিবা মন্ত্ৰণা যদি বিশ্বৰূপে গম পায় তেওঁ এইফালে দেৱতাসকলক ভালই লগাই কৈ দিয়ে তাৰমানে দুমুখীয়া তেওঁ এই দুমুখীয়া নীতি গ্ৰহণ কৰা কথাটো ইন্দ্ৰই গম পালে ইন্দ্ৰই যিহেতু গম পালে পাই তুমি এনেকে দুমুখীয়া অভিনয় কৰি গুৰু বুলাই আছা তোমাক এই কাম আৰু কৰিব দিয়া নহ'ব বুলি ইন্দ্ৰই বিশ্বৰূপক বধ কৰিলে এতিয়া গুৰুবধ মহাপাপ আপোনাৰ সবে জানে আৰু গুৰুবধ যেতিয়া মহাপাপ হ'ল তেওঁ পাপবিলাকে অমোচন পাপবিলাকে তেওঁ ইন্দ্ৰক খেদি লৈ ফুৰিছে যি পাপৰ মোচন নোহোৱা হৈছে তেওঁ তেনেকৈ এবছৰ অনাই বনাই ঘূৰি ফুৰিছে সেই বিশ্বৰূপক গুৰু বধ কৰিলে তেওঁ পাপবিলাকে তেওঁ খেদি লৈ ফুৰিছে তেওঁ ক'তো স্থান নোপোৱা হ'ল তাৰ পিছত আকৌ ব্ৰহ্মাৰ ওচৰত গ'ল যে মোৰ পাপবিলাকে খেদি লৈ ফুৰিছে পাপত পৰিলো গুৰু বধ কৰিলো এতিয়া কি কৰা যায় বোলে তুমি পাপবিলাক কাৰোবাৰ লগত ভগাই ল'ব পাৰিলে তুমি ৰক্ষা পাবা হয় নেকি পাপ ভগাব পাৰি বোলে তেতিয়া চাওক ইন্দ্ৰই পৃথিৱীৰ ওচৰত গ'ল পৃথিৱী ক'লে কাহিনীটো ছুটিকে কৈছো ৰজস্বলালে আহিব লাগে সোনকালে তেতিয়া পৃথিৱীয়ে ভাবিলে এওঁ এজন দেৱতা এওঁৰ পৰা মই এটা বৰ ল'ব পাৰিম এটা স্বাৰ্থত তেওঁ আই পৃথিৱীয়ে ক'লে মই পাপ অলপ ল'ম কিন্তু মোক এটা বৰ দিব লাগিব বোলে কি বৰ মোৰ গাত থকা প্ৰকাণ্ড গাত গোটবিলাক যাতে আপুনি নিজে নিজে এদিন পৰিপূৰ্ণ হয় নহয় নে বাৰু চাব আপোনালোকে আমিবিলাকে আমাৰ ডাঙৰ ডাঙৰ যদি বস্তি আছে বাৰীত এটা প্ৰকাণ্ড গাঁত খান্দকচোন আজি তাৰিখত যদি সেইটো 20 ফুট দকে খান্দে দুবছৰ পিছত চাব তাত 3 ফুটমান আপুনি বন মৰি গৈছে কেনেকৈ মৰিলে তাত কোনে মাটি দিলে আপুনি মইতো দিয়া নাছিলোঁ আৰু কথাটোতো নাজানো ভাগৱতত আছে শাস্ত্ৰসন্মত সেই বৰটো ল'লে বোলে তোমাৰ পাপ অকণমান মই ল'ম মোৰ গাত থকা মোৰ গাত গোট কোনোবাই খান্দিলে ইতিমধ্যে থকা ডাঙৰ ডাঙৰ গাত গোটবিলাক আপুনি এদিন পৰিপূৰ্ণ হ'ব লাগিব বোলে তথাস্তু অলপমান পাপ বহুমতীক দিলে তাৰ পিছত নদীৰ ওচৰত গ'ল নদীক ক'লে গৈ তেওঁ কাহিনীটো বোলে এনে কথা মোৰ পাপ হ'ল হেয়াই নদী অলপ পাপ ল'বানে মোৰ পৰা ইতিমধ্যে পৃথিৱীয়ে কিন্তু অলপমান ল'লে এওঁ এজন দেৱতা এওঁৰ পৰা মই এটা বৰ ল'ব পাৰিম দেখোন তেতিয়া
নদীয়েও এটা সুবিধা ল'লে, বোলে মই পাপ ল'ম অলপমান, কিন্তু মই তোমাৰ পৰা যিবিলাক পাপ ল'ম সেই পাপবিলাক মই বহন কৰি লৈ থাকিব নলগাকৈ তলৰ পৰা যাতে বুট 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 সদায় নিৰন্তৰভাৱে আহি পাপবিলাক ওলাই উটি উটি গৈ থাকে। সেইকাৰণে চাগে আমি অধম মাজুলী ছোৱালী নহয়, নৈ বিল পুখুৰী আমাৰ বহুত পৰিচিত আৰু বহুত ব্যৱহাৰ কৰিছোঁ নহয়নে? নৈ কাষৰীয়া আমি, আমাৰ মা দেউতা বা আমাৰ উপৰিপুৰুষসকলক দেখোঁ নৈ বিল পুখুৰীত গ'লে পানীখিনি যিমান নিজনি পৰিষ্কাৰ হ'লেও এনেকৈ 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 লৈ পিনি বুৰ মাৰি দিয়ে বা কামখিনি কৰে। তাকে দেখি আমিও কৰোঁ, কিন্তু ৰহস্যটো নাজানো। যেতিয়া আপোনালোকৰ কৃপাই ভাগৱত পঢ়িলোঁ, কৈছোঁ নহয় আগতে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, এই জ্ঞানটো ভাগৱতত পালোঁ। পাপবিলাক যাতে মোৰ গাত নেলাগক বুলি এনেকৈ এনেকৈ লৈ এইবোৰ খেদাই লৈ পানীত ডুবা মাৰি গা পা ধুই কামখিনি কৰি গুচি আহে। সেইটো তাৰপিছত নাৰী জাতিৰ ওচৰত গ'ল, ক'লে বোলে এনে 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 কথা, অকণমান মোৰ পাপ ল'বনে আই মাতৃ জগতে? ল'ব পাৰি, এওঁতো দেৱতা, এওঁৰ পৰা আমি এটা বৰ ল'ব পাৰিম। বোলে পাপখিনি ল'ম, পাপখিনি লোৱাৰ বিনিময়ত আমি যে তোমাৰ এই পাপটো আমাৰ ৰজ হৈ ওলাই যাব লাগিব দেই। আৰু যেতিয়ালৈকে আমি ৰজ চলা হৈ থাকিম তেতিয়ালৈকে আমাৰ কাম শক্তি বা আমাৰ সন্তান জন্ম দিব পৰা সক্ষমতা থাকিব লাগিব। এতিয়া গম পালেনে আমি ৰজ চলা দিনকেইটা কিয় মানিব লাগে? পাই নেপায় এইবোৰ তৰ্ক বিতৰ্ক যুক্তি দি থাকিব আমাৰ কোনো প্ৰয়োজন নাই। এতিয়া বহুত আই আছে নেমানে, মানিবও নিদিয়ে। এতিয়া পাপ ইন্দ্ৰই বিশ্বৰূপ গুৰু বধ কৰা পাপ, অমোচন পাপ 4 ভাগ কৰিলে। পাপটো ওলাই গুচি গ'ল 7 দিনত। যেতিয়ালৈকে ৰজ চলা হৈ থাকে তেতিয়ালৈকে কোনো শুভ কাৰ্য, শুভ কাম, পাকঘৰ, নামঘৰ আমি নেযাওঁ। আপোনাৰ প্ৰশ্নৰ উত্তৰটো ইয়াৰ মাজত পৰি গ'লনে? আৰু ৰজ উৎপত্তি ক'ত হৈছে? আইসকলৰ গহ্বৰত। যদি ৰজ চলা হৈ থকা আইগৰাকীয়ে ভজন ল'ব নেপায়, ভগৱানক ভক্তি কৰিবও নেপায়, কিয় কৈ গ'ল গুৰুজনে স্ত্ৰী শুদ্ধে কৰে যদি আমাতৰ ভকতি, তাকো শিক্ষা দিবা এইটো জ্ঞানৰ মহামতি। এই মহাজ্ঞানটো ৰজ চলা হৈ থকা আইবিলাকক কোনোদিন নিদিবা বুলি কেলে নক'লে? ৰজ চলা হ'লোঁ, কাষৰীয়া হৈ থাকিলোঁ, চাফ চিকুণ হ'ল, খতম। ৰজ উৎপত্তি ক'ত হ'ল? আমাৰ গহ্বৰতহে। এতিয়া আমাৰ গহ্বৰখন আমি উলিয়াই পেলালে আপুনি মই বাচি থাকিম জানো? এইবিলাক অন্ধবিশ্বাস, কুসংস্কাৰ। ৰজ চলা অৱস্থাত পাপ নিৰ্গত হৈ আছে। ভাগৱতে কোৱা কথা কৈছোঁ, মনে সাজি কোৱা নাই। গতিকে সেইকেইটা দিনত স্বামীক সন্তানক বনাই পগাই খুওৱা ধুওৱাৰ পৰা যিহেতু মোৰ পাপ নিৰ্গত হৈ আছে, পূৰ্বপুৰুষত আমাৰ আই মাতৃ জাতিয়ে ল'লে আৰু সেয়া আমালৈ আহি আছে। তাৰপিছত 3হে হ'ল আইসকলৰ সৈতে এবাৰ 4 নম্বৰ 4 ভাগ কৰিলে পাপটো। এইবাৰ গছ বিৰিখৰ ওচৰত গ'ল, গছবিলাকক ক'লে এনে এনে তেনে তেনে কথাটো ক'লে, বোলে অলপমান পাপ আছে আৰু এনেকৈ 3 ভাগ গ'ল, এভাগ আছে তোমালোকে ল'ব পাৰিবা নেকি? তেতিয়া গছ বিৰিখে ক'লে পাৰিম, কিন্তু এটা বৰ দিব লাগিব। বোলে কি? আমাক বাৰে বাৰে যিমান কাটে, গুৰি কাটিলেও নতুনকৈ গুৰিৰ পৰা যাতে পুলি পোখা আহি থাকে, সেইকাৰণে চাওক গছ যিমান কাটে গুৰিৰ পৰা পুলি পোখা আহি থাকে। বৰ লৈ থৈছে ইন্দ্ৰৰ পৰা। আপোনালোকে বিত্তাসুৰ বধৰ এই পদচন্দৰ অধ্যায়টো 555-56 এনেকৈ সেই পদখিনিত আই সমস্তই নামঘৰত পঢ়িব ধুনীয়াকৈ। গোটেই অধ্যায় মই চুটিকৈ ক'লোঁ নহয়, আপোনালোকে গোটেই বিস্তৰভাৱে জানিব পাৰিব দেই। গতিকে এতিয়া চাওক, ৰজ চলা হৈ থকা আই এগৰাকীয়ে নাম প্ৰসংগ নকৰিব, নামঘৰলৈ নেযাব, কিন্তু
এই ভক্তি ধৰ্ম ল'ব নাপায় বুলি ক'তোতো গুৰুজনে লিখা নাই। কিয় নাপায়? পায়। আইসকলৰ যদি দখল আছে ভাগৱত কীৰ্তন কৰিবলৈ, নাম প্ৰসংগ কৰিবলৈ যদি শিকিছে জানিছে, কিয় নাপায়? কোনে কৈছে নাপায়? গুৰুজনে ক'তো আই ভকত বাপ ভকত বুলি লিখি যোৱা নাই নহয়। ধন্য ধন্য চাণ্ডালনী মতি অতি উত্তম, তোৰ সম উত্তম ভকত নেদেখিলো কৈ গৈছে নহয়। গতিকে আই বাপ সমান ভকত। ভকতৰ পুলিংগ স্ত্ৰীলিংগ নাই, ভকত ভকতে। মাত্ৰ দখল থাকিব লাগিব, সংস্কাৰী হ'ব লাগিব। আপুনি ভজন লৈ শৰণ লৈও যদি ভাগৱত পঢ়ি ফুৰে, মুখখন যদি বিষ্ণুমুখীয়া নহয়, তেতিয়াহ'লে আপোনাৰো কল্যাণ নহয়, জনসমাজৰো নহয়। অবৈষ্ণৱ মুখদ গীতং পুতং হৰিকথা মিতং শ্ৰৱণং ন কৈৱত্তং সৰ্পোচিষ্ট পয়োযথা। তাৰমানে কি? অবৈষ্ণৱ মুখদো গীনং পুতং হৰিকথা মিতং, হৰিকথা অমৃত ক'বলৈ যাওঁতে মই যদি হাৰামোৰা সোপা চুবাই থাকোঁ, মোৰ পেটটো যদি শ্মশান কৰি আছোঁ, ভজন ললোৱে বা তাতেনো কি হ'ল? বাপ সমস্তই যদি চুটি ধূপডাল জ্বলাই থাকে, হাতৰ তলত যদি থপ থপাই শুকান ভজাখন ভাজি থাকে, কওকচোন সুৰা সপ্ত সুৰাৰ ভিতৰত এইবোৰ নপৰেনে? কোনেও নেদেখাকে যদি চকে চেণ্টাৰে আমাৰ চুটি ধূপ জ্বলাওঁ, হয় নহয় বাৰু? কি লাভ হ'ব ভজন লৈনো? ভজন লৈ হৰি ভজিবলৈ বিষ্ণুৰ যি খাইছিলে ভাগৱতত পাইছোঁ নহয়, দধি দুগ্ধ ঘৃত মধু। গৰু চৰাবলৈ যাওঁতে এক ভাৰ বান্ধি খিকিৰাত লৈ গৈছিলে, হয় নহয়? গতিকে ভকতেও যদি দধি দুগ্ধ শাকান নাখায়, তেতিয়াহ'লে আপুনি শৰণ লৈও পঢ়ক ভাগৱত। কেলে লাগে ভজন? আই এগৰাকীয়ে ভজন লৈছে, হয়, সেৱা কৰিছে, প্ৰসংগও কৰিছে। নাতিকেইটাই মাছৰ জোল অকণ নহ'লে ভাতকেইটা খাই ভাল নাপায় অ'। ল'ৰাটোক যদি নামঘৰলৈ যোৱাৰ আগত অৰ্ডাৰ দিলে, ওচৰে তিনিআলি চকৰ পৰা বৰপুত্ৰই যাই মাছ কেইটামান আনিলে, নামঘৰত সেৱা কৰি ভজন প্ৰসংগ কৰি আহি নাতিকেইটাক বোৱাৰী বেটাক মাছৰ জোল অকণ বনাই খোৱালোঁ, তেতিয়াহ'লে মইনো ভজন লৈ কি লাভ হ'ল? গুৰুজনে কি কৈছে ভাগৱতত কীৰ্তনত? সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূততে ময়ে আছো, সমস্ততে তুমি বিষ্ণু বুদ্ধি যেতিয়ালৈকে নাহে তেতিয়ালৈকে তুমি কায় বাক্য মনে অভ্যাসিবা। সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে, কায় বাক্য মনে অভ্যাসিবা এহি ভাবে। কেতিয়া মই এইবিলাক এৰিব পাৰিম প্ৰভু? কেতিয়া মই এইবিলাক এৰিব পাৰিম প্ৰভু? জিভাখনেচোন অলপ অলপকৈ বিচাৰিয়ে আছে। সেই প্ৰাৰ্থনাটো আমাৰ সকলোৰে লাগে। আই বোপাই মুখত জুতিটো দিলে নহয়, এৰিবলৈ কষ্ট হয়। কিন্তু ভাগৱত পঢ়ি পঢ়ি শুনি শুনি গম পাইছোঁ, আমাৰ খাদ্য বোলে নহয় কাৰণে ভগৱন্তৰ ওচৰত আবেদন কৰিছোঁ, প্ৰভু এৰিব পাৰিলে ভাল আছিল পাই, এইবোৰ আমাৰ খাদ্য নহয়। কৈছোঁ নে নাই? ভজন ললোৱে বা যদি এৰা নাই কি লাভ হ'বনো বাৰু? সেইকাৰণে ভজন বাদ দিয়ক, শৰণতে আমি চব ত্যাগ কৰিব পাৰিব লাগে। যত দেখা ভূত পানী সবে বিষ্ণু হেন মানি, হিংসা এৰি কৰা উপকাৰ, শ্ৰৱণ কীৰ্তন কৰা বিষ্ণুক মনত ধৰা, নিস্তাৰিবা তৰিবা সংসাৰ। যত দেখা ভূত পানী সবে হেন বিষ্ণু, মানে সমস্ত জীৱ জগতত বিষ্ণু বুদ্ধি যদি অহা নাই, সেইকাৰণে খাব পাৰিছোঁ। আৰু এটা যুক্তি আছে আমাৰ। কি যুক্তি জানে? কোনোবাই মাৰিছে, কোনোবাই বিকিছে, কোনোবাই কাটিছে, কোনোবাই ৰান্ধিছে, মই খাইছোহে। 8 জনলৈ পাপটো আনিবলৈ অনুমতি দিয়াজন, কিনি অনাজন, বিক্ৰী কৰোঁতা, বাছি কাটি দিয়াজন, ৰান্ধি দিয়াজন, খোৱাজন, ধোৱাজন সমান পাপ। সংস্কৃতত শ্লোক এটা আছে, মোৰ ওচৰত যদি আছে, মই ইয়াৰ পিছত যদি আকৌ বহিবলৈ সুবিধা পাওঁ, মই সংস্কৃত শ্লোকটো মই কৈ দিম।
গতিকে 8 জনলৈ পাপটো সমানে যায় নহলেনো গুৰুজনাই লিখিবনে যত দেখা ভূত পানী সবে বিষ্ণু হেন মানে হিংসা এৰি উপকাৰ কৰিব দিছে আমি ভক্ষণ কৰোঁ হয় না গতিকে আমি গুৰুজনাৰ কথাহে ভাবিব গতিকে আমাৰ গৃহবিলাকত আমি প্ৰথম গৃহখন আপোনাৰ মোৰ দেহ জগত এই দেহ ক্ষেত্ৰখন আমাৰ 1 নম্বৰ গৃহখন 2 নম্বৰ পৰিয়ালটো তাৰ পিছতহে ক্ৰমান্বয়ে বহিমুখী প্ৰথম মোৰ এই দেহ গৃহৰ পৰা মোৰ কাম ক্ৰোধ লোভ মোহ ঈৰ্ষা অসুৰীয়া ঠাট্টা বিদ্ৰূপ নিন্দা পৰহিংসা এই কলিৰ পৰিয়ালটো মই বিদায় দিব পাৰিব লাগিব আৰু কেতিয়া দিম এইকেইটাই দিন মই ইয়াৰ আগত সাপৰ জন্ম বাঘৰ জন্ম চৰাই জন্ম গছৰ জন্ম ক'ত বা আছিলোঁ এইবাৰ জীৱশ্ৰেষ্ঠ মনুষ্য মাতৃ এগৰাকীৰ দ্বাৰাই এই বিনন্দীয়া পৃথিৱীত মনুষ্য জন্ম পাই হৰি ভজিব পাৰিছোঁ ইয়াতকৈ আৰু ধন্য কিবা হ'ব পাৰেনে ধন্য কলিকাল ধন্য কলিযুগ ধন্য ৰামনাম ধন্য ধন্য নৰকায়া ভাগ্যহীন জনো জপি ৰাম নাম নিস্তাৰ হয় মায়া গতিকে সেইবোৰ মায়া আমাৰ যিবিলাক কলুষ কালিমা ঠাট্টা বিদ্ৰূপ নিন্দা পৰহিংসা পৰচৰ্চা এইবোৰ আমাৰ মায়াজনিত কৰোঁ সেইকাৰণে মায়াবিলাক নিঃশেষ কৰিব পৰাকৈ আমি কীৰ্তন কৰিব লাগিব কীৰ্তন পুথি বেদস্তুতিৰ প্ৰথম কীৰ্তন ভাগ ইমান ধুনীয়া আপোনালোকে গাবচোন হৰি ৰাম হৰি অনন্ত মুৰাৰী ভকত বৎসল নিয় সেৱক উদ্ধাৰী কিমান ধুনীয়া আবেদন আপুনি মই প্ৰভুৰ ওচৰত কৈছোঁ হে প্ৰভু অনন্ত মুৰাৰী মই তোমাৰ ভকত মোক তুমি উদ্ধাৰ নকৰিলে কোনে কৰিব তাৰ তলত পদবিলাক অকল প্ৰভু ভগৱন্তৰ গুণ লীলা তুমি বৈকুণ্ঠত কেনেকৈ আছিলা তোমাক আমি কেনেকৈ জগাইছিলোঁ তোমাক কেনেকৈ মাতি আনিছোঁ তুমি আহা বিনন্দীয়া পৃথিৱী এখন সৃষ্টি কৰা আমি তাত লীলা কৰিম তোমাৰ গুণ কীৰ্তন গাম বুলি কৈ তেওঁক আমি মাতি আনিছোঁ আমি জীৱবিলাকে আনি এতিয়া আমি নেগাওঁ নুগুনো নলওঁ গম নহয়নে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে নহয় সকলো আছিল সকলো আছে নুগুনো নলওঁ গম গুৰুজনে সমস্ত দি গৈছে আমাক খবৰেই নাই মাধৱ পুৰুষে কৈছে কি কহব শংকৰ দেৱৰ মহিমা জানি জ্ঞানী অন্ত নাপায় অজ্ঞানীয়ে ঠাট্টা বিদ্ৰূপ কুচুত কপটতে মৰিছোঁ নহয়নে সেই বেদস্তুতি কীৰ্তন ভাগত কৈছে দিউপদেশ ভজো তোমাৰ চৰণে মায়াৰ কপট গুচাওঁ তোমাৰ কীৰ্তনে কীৰ্তন কৰোঁতে কৰোঁতে মায়াবিলাক কপটবিলাক দূৰ হ'ব এতিয়া কীৰ্তন কৰিব লাগে সেইকাৰণে আমি আৰু কীৰ্তন কৰোঁতে কৰোঁতে আপুনি ইমান কীৰ্তনৰ ৰস পাব গুৰু সেৱা কৰি পুৱা গধূলি গুৰু আসনৰ সন্মুখত এভাগ কোনোবা কীৰ্তন নাগালে আপোনাৰ ভাল নলগা হ'ব সেই নাম ৰসত ডুবা মাৰিব আমি পাৰিছোঁ নে নাই নিজক ক'ব লাগিব দেই কৃষ্ণ আৰু এভাগ কথা জানিব বিচাৰোঁ আমাৰ এখন গৃহত ধৰক গৃহত কোনোবা আই বা বাপ ঢুকালে তেতিয়া আমাৰ কি এবছৰলৈ এই আইগৰাকী বা বাপজন বা গৃহখনৰ কোনোবা এনেকৈ কাৰো ঘৰত একো খাব নেপায় নামঘৰলৈ যাব নেপায়
আৰু নামৰ পৰা বিৰতি হৈ থাকিব লাগে। এগৰাকী ধৰক আমাৰ নাম লগা পাঠেকনি কয়, পাঠেকনি তেখেতে কি ছমাহলে সেই নামৰ মূল আসনত বহিব নোৱাৰে নেকি? কৃষ্ণ, বৰ উত্তম প্ৰশ্ন। আমি এখন জিলাত গৈছিলোঁ, আমি আপোনালোকৰ ইয়াত যেনেকৈ আহিছোঁ তেনেকৈ অন্য এখন জিলাত গৈছিলোঁ। যাওঁতে এই প্ৰশ্নটো কৰিছিলে। আমাৰ সংগী ভকত এজনে কৈছে, আমাৰ পিতা বৈকুণ্ঠী হোৱা এবছৰ নোহোৱালৈকে প্ৰাথমিকৰ কোনো অনুষ্ঠানত যাব নোৱাৰোঁ। তেতিয়া আমি অভিভূত হৈছোঁ, এইটো কি কথা? আমাৰ গুৰুজনে ক'ত লিখিলে? আপোনালোকে ক'ত পাইছে কওক। যদি আপোনালোকৰ সমাজত নাই বুলি ভাবিছোঁ, যদি আছে এইটো মানে কুসংস্কাৰ, অন্ধ কানুন। গতিকে যদি বছৰেকীয়া পাতিছে, ছমহীয়া পাতিছে, আৰু যদি কোনোবা গৃহস্থীৰ এজন বৈকুণ্ঠী হোৱাৰ পিছত তেওঁ গৃহত এবছৰলৈ অনুষ্ঠান কৰিব নাপায় বুলি ভাবিছে, আৰু যদি এবছৰ নোহোৱালৈকে কোনোবা গৃহস্থীৰ নাম সেৱা অনুষ্ঠানত যাব নাপায় বুলি ভাবিছে, ইয়াতকৈ আৰু গুৰু ধৰ্মত কুসংস্কাৰ, অন্ধ নাই। কিয় নাই ক'লেই হ'বনি? আমি বিশ্লেষণ কৰিব লাগিব। যেনে গোকৰ্ণ আৰু ধুন্দুকাৰী কাহিনীটো আপোনালোকে জানে, প্ৰভু সমস্ত, নহয়নে? গোকৰ্ণ ধুন্দুকাৰীৰ কাহিনীটো আমি নকওঁ, মাত্ৰ আমি চুই যাম। ধুন্দুকাৰী এটা অসৎ সন্তান আছিল, সেই আত্মদেহ ৰজাৰ, আৰু গোকৰ্ণ হ'ল গাইজনীয়ে জন্ম দিয়া সৎ সাধু সন্তান। ধুন্দুকাৰীৰ বিধিবদ্ধ ব্যৱস্থাৰে পেট কাৰ্য গোকৰ্ণই কৰিছিল, কিন্তু তেওঁ জীৱ কল্যাণ নহ'ল। গোকৰ্ণই তীৰ্থ ভ্ৰমণ কৰি কৰি আহি তেওঁ অষ্টিদশ তীৰ্থত বিধিবদ্ধ ব্যৱস্থাৰে বিসৰ্জন দি আহি তেওঁলোকৰ সেই ভঙা পৰিত্যক্ত ঘৰটোত যেতিয়া গোকৰ্ণই সেই ৰাতিটো শয়ন কৰিছিলে, তেতিয়া এটা অশৰী আত্মাই বিং বিং বাং বাং হুৰ হুৰ হাৰ হাৰ, মানে সাধাৰণ ভাষাত ক'বলৈ গ'লে ভূত, তেওঁ উপলব্ধি কৰিছিলে যে মোৰ আশে পাশে এটা অশৰী আত্মাই অশান্তি কৰি আছে। তেতিয়া গোকৰ্ণই কমলদনুৰ পৰা পানী এচাটি লৈ এনেকৈ ছটিয়াই দিলে। ছটিয়াই দিলত ধুন্দুকৰ্ণই কথা ক'ব পৰা হ'ল। বোলে তুমি কোন? আমাৰ গোকৰ্ণই সুধিলে, বোলে দাদা মই ধুন্দুকাৰী। কিয় তই এনেকৈ চটফটাই আছ নেকি? বোলে অঁ। কিয়? তোমাৰ পেট কাৰ্য মই বিধিবদ্ধ ব্যৱস্থাৰে সমস্ত কৰিলোঁ, তোমাৰ অস্থি নি মই সেই ত্ৰিবেণী সংগমত বিসৰ্জন দি আহিছোঁ, ইয়াৰ পিছতো যে তুমি এনেকৈ? বোলে অঁ, মোৰ মুক্তিৰ ব্যৱস্থা কৰা তুমি। তেতিয়া গোকৰ্ণই সমস্ত ঋষি মুনি, ৰাজঋষি, দেৱঋষি যত আছে সমস্তকে সুধিলে। সুধোতে তেওঁ বন্ধু সূৰ্য দেৱতাই ক'লে, বোলে তুমি 7 দিন ভাগৱত কৰা, তেতিয়া তোমাৰ সেই অধুগামী অসৎ ভাতৃ ধুন্দুকাৰীৰ মুক্তি হ'ব। আৰু সূৰ্য দেৱতাৰ কথা মতে ভাগৱত ব্যৱস্থা কৰিলে। সেই ভাগৱত শুনি 7 দিন ভাগৱত শুনি গোকৰ্ণই অৱশেষত বৈকুণ্ঠৰ পাৰিষদ আহিল, তেওঁ মুক্তি পালে। সেইটো জ্ঞান আৰু বৈৰাগ্য, ভক্তি মাতৃয়ে জ্ঞান আৰু বৈৰাগ্য লৈ পৃথিৱী যেতিয়া ৰথেৰে পজতি ফুৰিছিল, তেতিয়া যেতিয়া কলি যুগ আহিল, কলিৰ প্ৰভাৱত বদৰিকা আশ্ৰমত তেওঁলোক ধুপুচকৈ জৰাগ্ৰস্ত হৈ পৰি থাকিলে। সেই জ্ঞান আৰু বৈৰাগ্য ভক্তি মাতৃৰ 2টি সন্তান আৰু নাৰদে ভাগৱত কথামিত শুনাই তেওঁলোকো আকৌ স্থানে গমন কৰিব পৰা হ'ল। মৃত সঞ্জীৱনী ভাগৱত। তাৰ পিছত আমি পৰীক্ষিতলৈ নাচাওঁ কিয়? পৰীক্ষিতে হওঁ সিদিনা, যাৰ কাৰণে আমি ভাগৱত পালোঁ 7 দিন ভাগৱত শুনি। তেওঁ ক'লে শেষত ভাগৱতত আছে, গুৰুজন
শোক প্ৰভু গুৰু মানি শোক প্ৰভুৰ চৰণত শিৰ থৈ তেওঁ ক'লে তুমি আদেশ কৰা আমি দেহ ত্যাগ কৰি যাওঁগৈ গুচি গ'ল হয়নে বাৰু তাৰ পিছত আপোনাৰ মোৰ এতিয়া বছৰেকীয়া ছমহীয়া কিয় কৰিব নালাগে এতিয়া মূল কথাটো আপোনাৰ আমাৰ আপুনি মই যিদিনা বৈকুণ্ঠী হ'ম সিদিনা 3 দিনৰ দিনাৰ পৰা আমাৰ গৃহত ভাগৱত অবিৰতভাৱেতো পাতিব ৰাতিপুৱা পঢ়িব গধূলি পঢ়িব ৰাতিপুৱা পঢ়িব গধূলি পঢ়িব একাদশৰ দিনা ভাগৱত হ'ব নাম প্ৰসংগ হ'ব দ্বাদশৰ দিনা নাম প্ৰসংগ হ'ব ভাগৱত হ'ব আৰু বাৰে বাৰে আশীৰ্বাদ দিব আপোনাৰ মোৰ নামটো কৈ আমাৰ অমুকীয়াই বৈকুণ্ঠলৈ গতি কৰক আমি ভকত সমস্তে হৰিধ্বনি কৰা হৈছে ভকত বান্ধৱে হৰিধ্বনি কৰা হৈছে ইমানবিলাক কৰাৰ পিছত বৈকুণ্ঠল গ'লো নগ'লো সেয়া ঈশ্বৰক গতাই দিলে বা বৈকুণ্ঠতে গ'লো তাৰ পিছত দেৱলোকৰ আমাৰ মৰ্ত্যৰ মনুষ্যৰ এবছৰ দেৱলোকত এদিন বৈকুণ্ঠলৈ পঠাই দিলোঁ আৰু বৈকুণ্ঠত যাওক বা নেযাওক এটা জীৱ এই দেহটোত দুলু বৰুৱা নামৰ এই সৰু ক্ষীণমিন মানুহজনী সোমাই আছোঁ এই দেহটো আমাৰ জীৱটোৱে ত্যাগ কৰা লগে লগে মোৰ পৰিয়ালৰ সতী সন্তান স্বামী কাৰো প্ৰতি মায়া মোহ নাথাকে দেহটোত যেতিয়ালৈকে সোমাই থাকোঁ তেতিয়ালৈকে মোৰ স্বামী মোৰ নাতি মোৰ মাইকী মোৰ ল'ৰা মোৰ ঘৰ মায়া দেহটোৱে এৰি যোৱাৰ পিছত কোনো মায়া নাথাকে জীৱক বৈকুণ্ঠলৈ যাওক নৰকলৈ যাওক স্বৰ্গত যাওক সেইটো বাদ দিছোঁ এইটো আপোনালোকে জানে নহয় জানো আৰু তাৰ পিছত আমি ভকতৰ মাধ্যমেৰে বৈকুণ্ঠলৈ জীৱটো বাৰে বাৰে পঠিয়াই ছমাহৰ মূৰত এমাহৰ দিনা বছৰে বছৰে সেই বৈকুণ্ঠৰ জীৱত লগত কিহৰ ইমান টনাটনি আৰু বহুত ভকতে কয় স্মৰণিকা পাতিছোঁ শাস্ত্ৰই কাৰ স্মৰণ কৰিব দিছে তোৰ মোৰ কথা যিটো নৰে তোক মোক সময়ত স্মৰে জানিবাক লাগে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে সেইকাৰণে কৈছোঁ গতিকে নেজানি আৰু আই এগৰাকী বাপ ঢুকাল বাপৰ এবছৰ বাপ ঢুকুৱা এবছৰ নোহোৱালৈকে আমি কেনে আই আমি কেনে সংগী তেওঁক আমি যন্ত্ৰণা দিয়া হ'ল অমুকি চাচোন মনে মনে ইজনীয়ে সিজনীক কম সিজনীয়ে সিজনীক কম তেওঁ সেইখিনিতে বহি আছে তেওঁ কথাটো নুশুনিলেও আমাৰ এই কলা মুখবিলাক পচা আমাৰ অন্তৰবিলাক তেওঁ বহি থাকিলে গম পাব মোৰ কথাই কৈছে বাপজন ঢুকুৱা দুমাহ হ'ল মই নামত আহিছোঁ যে চাচোন মোৰ কথাই পাতিছে আমাৰ গুৰু ধৰ্মতচোন এইবিলাক নাই তেওঁলোকে কিয় বা এনেকৈ ফুচফুচাই আছে তেওঁ কিমান দুখ লাগিব আইবিলাকৰ শত্ৰু আইবিলাক আমি হ'ব নালাগে বাপজন গুচি গ'ল তেওঁ কৰ্মফলে গতি ক'ত কেনেকৈ জীৱ গতি হ'ল আইগৰাকীয়ে বাপ ঢুকুৱা এবছৰ নহ'ল বুলিয়ে সেৱাত যাব নাপায় সেৱাত গ'লে আমি ফুচফুচ ফাচফাচ কৰিম এইটো কেনেকুৱা কথা ক'ত আছে এইবিলাক ক'ত লিখিছে গুৰুজনে এইবোৰ অন্ধবিশ্বাস এগৰাকী আজি মোৰ যদি মৃত্যু হয় কাষৰ মানুহবিলাকে ক'ব ল'ৰা ছোৱালী দুটা সৰু সৰু হৈ থাকিল অমুকা আমি আৰু এটা কথা ভাবিছোঁ কি ভাবিছে আপোনালোকে গম পালেই নহয় ঘৰখন পাতি দিওঁ আইগৰাকী কিন্তু দগদগীয়া গাভৰু আইগৰাকী কণ কণ শিশুকেইটাৰ সৈতে থাকিব সমাজে গাঁৱে ৰং চাই থাকে অমুকিও গোটেই জীৱনটো পৰি আছে তোমাৰ ল'ৰা ছোৱালীকেইটা তুমিয়ে মা হ'লা তুমিয়ে দেউতা হ'লা বিয়া বাৰু দিব লাগিব শিক্ষা দীক্ষা দিব লাগিব কোনোবা যদি উপযুক্ত সংগী পোৱা তোমাক যদি মূৰ কৰি ল'ব বিচাৰে ক'বা আমি তোমাক ঘৰখন পাতি দিম তোমাক সংগী এজন প্ৰয়োজন আমি উপলব্ধি কৰিছোঁ আমি নকওঁ হিংসা কৰি আমি পেট কুলি সহ্য নহয় আনৰ দুখ দেখি ভাল পাওঁ আনন্দ দেখি বেয়া পাওঁ নহয়নে আমি ক'লোৱে নহয় নকৰে আপোনাৰ পৰ বুদ্ধি ধন বিত্তে সকলোৰে একে আত্মা জানে যিটো চিত্তে মোৰ যিটো আত্মা বিধৱা এগৰাকী
আই ঢুকুৱা ডেকা বাপগৰাকী আত্মাটো একেই। মোৰ যেনেকৈ দুখ যন্ত্ৰণা বেজাৰ আছে, সেই পত্নী ঢুকুৱা বাপগৰাকীৰ হৃদয়টো একেটো বেথা। স্বামী নোহোৱা আইগৰাকীৰ হৃদয়খনতো একেটা পুৰণি। আমি কেলে উপলব্ধি কৰিব নোৱাৰোঁ? নাৰদে ব্যাসক ভাগৱত দিওঁতে কৈছে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ, শ্ৰৱণ কীৰ্তন কৰোক নিশেষ, দূৰ হওক তোমাৰ মনৰ মহাক্লেশ। আমাৰ ক্লেশবিলাক ব্যাস 14 শাস্ত্ৰ, 17 পুৰাণ, শ্ৰুতিৰ স্মৃতি, মহাভাৰত লিখিও মতিচন্ন হৈ কি হ'ল কি নহ'ল দিক বিদিক হেৰুৱাই জ্ঞানশূন্য হৈ থকা ব্যাসৰ চিকিৎসা কৰিলে নাৰদে কথাই। আমিও ভাগৱত কথা শুনি থাকিলেই হ'বনে? পঢ়ি থাকিলেই হ'বনে? মনত যিবিলাক ক্লেশ আছে, আনক ভালটো দেখিব নোৱাৰা, আনক ভাল উপদেশ দিব নোৱাৰা, আনৰ উন্নতিটো দেখিব নোৱাৰা জ্বলন পূৰণবিলাক, সেইবোৰ ক্লেশ, এটা এটা বেমাৰ। আৰু কাৰ কিমান বেমাৰ আছে, মোৰ হৃদয়ত কিমান আছে মইহে উপলব্ধি কৰিম। আপোনাৰ সমস্তৰ হৃদয়ত কিমান আছে আপোনাৰ সমস্তই জানিব। আৰু উপলব্ধি হ'ব লাগিব, এইবিলাক বেয়া চিন্তাও নকৰিবি, নেপায়। নিজকে নিজে কৈ মনৰ ক্লেশবিলাক দূৰ কৰি আহক আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী এগৰাকী শুদ্ধ সংগী আই বাপ সকলো সমান, এনেকৈ আগুৱাই যাবলৈ আমি চেষ্টা কৰিব লাগে। এগৰাকী আই ঢুকালে যে আইগৰাকীয়ে বগা সাজযোৰ নিপিন্ধিলে আমি দেখি ভাল নেপাওঁ। আইগৰাকী ঢুকালে বাপগৰাকীয়ে কি সাজ পিন্ধে সেইটো কিন্তু আমি আইবিলাকে নাভাবোঁ, বাপসকলেও নাভাবে, একদম নাভাবে। আমি বেয়া পাব নালাগে। তাৰপিছত আমি আপুনি যেতিয়া গৃহত আছিলোঁ, আমি সৰুৰ পৰাই সৰুতে মায়ে ফুট এচলা দিছিলে। তাৰপিছত অকণ অকণকৈ ডাঙৰ হ'লোঁ, কেই ৰঙৰ ফুট কিমান ল'ম কিমান মচিম মনত আছেনে? কাজল আমি নিজে বনাওঁ, মিঠাতেল অকণ সানি চাকি ধোঁৱাৰত আমি এনেকৈ ধৰি থাকি আমি তাতো ল'ম তলতো ল'ম, তলে ওপৰে দেখোন আঁকি বাকি। তাৰপিছত জোৰোণ পিন্ধাব দিনা সৌজন্যতাৰ খাতিৰত নিয়ম বুলি শাহুগৰাকীয়ে বোৱাৰীক সেন্দুৰৰ ফুটটো দিয়ে বাৰু, আৰু সেন্দুৰ দিয়ে। স্বামীৰ প্ৰতি শিৰৰ সেন্দুৰকণ, স্বামীজন ঢুকালে শিৰৰ সেন্দুৰহে মচা গ'ল। কিয়? বজাৰৰ কিনা ফুট এটা আইগৰাকীয়ে সৰুৰ পৰা লৈছিল, এতিয়াও কিয় ল'ব নোৱাৰোঁ নি আমি? বাপসকলে সেইবোৰ আমাৰ ধ্যান নাৰাখে, আইসকলে আমি ধ্যান ৰাখোঁ। সেইকাৰণে আই সমস্ত আমাৰ মাজত গাভৰু আই এগৰাকীক বগা ধকধকীয়া কাপোৰ এযোৰ পিন্ধি আমিয়ে থাকিব দিব নালাগে। আৰু তুমি ফুট এটা ল'বা, তুমি সৰুৰ পৰা কপালত ফুট লৈছিলা, আমিও লৈছিলোঁ, এতিয়াও ফুট এটা ল'বা। শিৰৰ সেন্দুৰখিনি আপুনি মই 10টা সেন্দুৰৰ টেমা যাচি দিলেও স্বামী নোহোৱা আইগৰাকীয়ে কেতিয়াও নলয়, নহয়নে বাৰু? গতিকে এইখিনি উদাৰতা, এইখিনি জ্ঞান আমি আই সমস্তই ল'ব লাগে। আৰু এই কথাবিলাক আমাৰ ভাগৱতত নাই, কিন্তু সমাজত আছে কাৰণে আলোচনা কৰিলোঁ। ক্ষমা কৰিব যদি ভুল হৈছে। এতিয়া কথাখিনি পৰিষ্কাৰ হ'ল, ৰজস্বলা কথাটো ওলালে। এতিয়া আমি ইয়াৰ পিছৰ অধ্যায়লৈ আগবাঢ়ি